এতিয়াৰ পৰা আঁতৰ হ'ব ডি ভোটাৰ সমস্যা আঁতৰ হ'ব এতিয়াৰ পৰা আৰু ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য ন্যায়ালয়ে নিৰ্দেশ দিছে যে এতিয়াৰ পৰা আঁতৰ হ'ব ডি ভোটাৰ সমস্যা মুছলমানসকলক বাদ দি অন্যসকলৰ ক্ষেত্ৰত এই সমস্যা এতিয়াৰ পৰা আৰু নাথাকিব সবিস্তাৰে লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ ডি ভোটাৰক লৈ কি আহিছে শেহতীয়া আপডেট ডি ভোটাৰৰ বাবে আহিল বৃহৎ খবৰ এয়া ডাঙৰ খবৰ ডি ভোটাৰৰ সমস্যাৰ পৰা মুক্ত হ'ব এতিয়া ডি ভোটাৰ সমস্যাৰ জৰ্জৰিত লোকসকল মুছলমানৰ বাহিৰে সকলোৱে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পুনৰ কৈছোঁ মুছলমানক বাদ দি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকে এইসকলে লাভ কৰিব ভাৰতবৰ্ষৰ বা হিন্দুস্তানৰ নাগৰিকত্ব ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা অমুছলমানৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ গৃহ ৰাজনৈতিক বিভাগৰ এই আদেশ 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা অমুছলমানৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত শেষ কৰা হ'ব ডি ভোটাৰৰ সমস্যা আৰু ডি ভোটাৰ সমস্যাৰ সমাধান বা ডি ভোটাৰ সমস্যা শেষ হোৱাৰ পথত সৰ্বোচ্চ ন্যায়ালয় আৰু চৰকাৰৰ নিৰ্দেশ সমাধান কৰিব ডি ভোটাৰৰ সমস্যা এই গোচৰ প্ৰত্যাহাৰৰ পিছত আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুনৰ কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী আছুৱে ইয়াৰ প্ৰতিবাদ কৰিছে একাংশ লোকে ইয়াক আদৰি লৈছে 8 আগষ্টত জিলাই জিলাই প্ৰতিলিপি দাহ কৰিব সদৌ অসম ছাত্ৰ সন্থাই অৰ্থাৎ আজিৰ দিনটোত প্ৰতিলিপি দাহ কৰাৰ সিদ্ধান্ত তথ্য অনুসৰি অসমত 1,06,000 বিদেশীৰ ভিতৰত 69,500 হৈছে হিন্দু ডি ভোটাৰৰ বাবে আহিল বৃহৎ খবৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষীক অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে চৰকাৰে যেহেতু আইন প্ৰণয়ন কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল হিন্দু খ্ৰীষ্টান শিখ জৈন বুদ্ধিষ্ট আৰু তেওঁলোকে যেহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে তেওঁলোকে জীৱন ৰক্ষাৰ বাবে ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে 2014 চনৰ 31 ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেতিয়া নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবোৰ উদ্ৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে সমগ্ৰ অসমৰ ডি ভোটাৰ যদি চাওঁ আমি 94,477 ডি ভোটাৰ আছে মই নিজে বহুতে দেখিছোঁ বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত ডি ভোটাৰ ডি বুলি লিখা আছে কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই যাৰ এফটি কেছ নাই অথচ ডি ভোট লগাই থৈ দিছে আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে অথচ 10 বছৰ পিছতো ডি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে কাৰণ চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব কিন্তু সেইটোও কৰিব পৰা নাই যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু শিখ জৈন খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত ডি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি আইডিঅলজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ কাৰণ বৰ্মন লেখে টাইটেল বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ
তাত কৰি আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল কিন্তু তেওঁলোকৰ নাম লগাই থৈ দিছে দি লগাই থৈ দিছে মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক তেওঁলোকে আমি কিয় কোৰ্টত যাম বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে চেলেঞ্জ কৰিতো যোৱা নাই আৰু হয় কথাটো যাবগৈ কিয় মই বেলেগ নাম নাম দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম মইতো ভাৰতৰ নাগৰিক মোৰ জন্ম ইয়াতে হৈছে মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটাৰৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই কাৰণ মানুহক তেওঁলোকক স্বস্তি দিব লাগে কাৰণ কিয় মানুহক যদি আমি ভাৰতীয় হৈ থকাৰ পিছতো তেওঁক যদি আনন্দ দিয়াৰ পৰিৱৰ্তে তেওঁক দুখময় জীৱন যাপন যদি কৰিব আমি দি থাকোঁ মই ভাবোঁ এটা অন্যায় এইটো এটা গতিকে সেই অন্যায় কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি পেলাই সেইসকল আৰু মানুহ বেছিও নহয় ইয়াতে যদি চাওঁ আমি যিহেতু 94,000 মানুহ 94,000 মানুহৰ ভিতৰত অসমীয়া মানুহ আছে তাত হিন্দু মূলৰ মানুহ আছে আৰু তাত ইছলাম ধৰ্মীয় মানুহ আছে গতিকে যিসকলে হিন্দু মূলৰ মানুহ গতিকে সেইসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আইনৰ আধাৰত 14 চনৰ 31 ডিচেম্বৰ আগতে যিসকলে ইয়াতে আছে আহিছে আৰু ইয়াতে হেৰিয়া চনততো ইয়াতেতো বহু বছৰ আগতে 40 বছৰ 50 বছৰ 60 বছৰ আগতে মোৰ ঘৰৰ ওচৰতে মই দেখিছোঁ গতিকে সেইসকলৰ মানুহৰ কাৰণে এটা মই ভাবোঁ এটা নতুনকৈ শ্বাস নিশ্বাস ল'ব পাৰিব যে হয় আমি ভাৰতীয় নাগৰিক মাজতে যদিও বঞ্চনা হৈ আছিলে মই ভাবোঁ তেওঁলোকে নিশ্চিত উষ্মা প্ৰকাশ কৰিব এইটো কংগ্ৰেছ এইবোৰ ডি ভোট হওক এই যিবোৰ সমস্যা এই সমস্যাৰ মূলগত বিষয়টো হৈছে কংগ্ৰেছ এটাই কেন্দ্ৰবিন্দু কাৰণ তেওঁলোকে চিৰিয়াছলি চিনচিয়াৰলি এই কামবোৰ নকৰিলে চিৰিয়াছলি চিনচিয়াৰলি যদি তেওঁলোকে যিসকল ঠিক আছে মই মানি লৈছোঁ কাৰোবাৰ গৰাখহনাত মাটি গৈছে যিসমূহ মাটি গৈছে সেইবোৰ মানুহ যদি খাছ লেণ্ডত যদি দিলেহেঁতেন বহাই পেলাই চৰকাৰী মাটি আজি তেওঁলোকে মাটিবোৰ থাকিলেহেঁতেন তেওঁলোকে ফৰেষ্ট লেণ্ডত বহাই দিলে ফৰেষ্ট লেণ্ডত বহাই দি পেলাই তেওঁলোকে আল্টিমেটলি কি হ'লগৈ যে আজি এই বৰপেটা অঞ্চলৰ পৰা বাগবৰ অঞ্চলৰ পৰা গোৱালপাৰাত প্ৰতিনিধিত্ব কৰি থকা এগৰাকী বিধায়ক গোৱালপাৰাত বিধায়ক হ'লগৈ কিন্তু গোৱালপাৰাত বিধায়ক হোৱাৰ কাৰণে তেওঁক ভোট কেইটা লাগে ভোট লাগে যিহেতু তেখেতে কি কৰিলে বাগবৰৰ পৰা মানুহ নি পেলাই গোৱালপাৰাত সংস্থাপিত কৰিলে আৰু নি পেলাই কি কৰিলে য'ত ফৰেষ্ট লেণ্ড আজি ফৰেষ্ট লেণ্ডত বহাই দিলে ফৰেষ্টক যেতিয়া মাটি লগা হৈছে ফৰেষ্টে যেতিয়া সুপ্ৰিম কোৰ্টক ক'লে সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট যেতিয়া দিলে অসম চৰকাৰে বাধ্য গতিকে সেইটো যদি আগৰ পূৰ্বতে ভুল যদি নকৰিলেহেঁতেন নকৰি যদি সেইখিনি মানুহক যদি তেওঁলোকে যদি চৰকাৰী মাটিত যদি বহালেহেঁতেন ফৰেষ্ট লেণ্ডৰ বিপৰীতে তেতিয়াহ'লে সমস্যা নাছিলে তাৰ মূল হৈছে দায়ী হৈছে কংগ্ৰেছ দলে দায়ী কাৰণ কংগ্ৰেছ চৰকাৰখনে এইবোৰ বিষয়লৈ চিৰিয়াছ নহয় ভোটক লৈ পেলাই কৰে আমাৰ এই ডি ভোটৰ কথাটো লৈ পেলাই ভোটলৈ কথা নাই কাৰণ 94,000ৰ ভিতৰত আজি যিখিনি ভোটে নাথাকিব সেইখিনি ভোটৰ এখন চৰকাৰ নহয় সেইখিনি ভোটৰে এখন চৰকাৰ নহয় য'ত নেকি লাখ লাখ কোটি কোটি মানুহে ভোট প্ৰদান হ'বগৈ গতিকে ভোটৰ দৃষ্টিভংগী বা 26 চনৰ ইলেকশ্যন 31 চনৰ ইলেকশ্যন বুলি কথা নাই প্ৰকৃত ভাৰতৰ যিহেতু মানুহখিনি অখণ্ড ভাৰতৰে মানুহ যিহেতু একেই যিহেতু তেজ বংশৰ মানুহ গতিকে সেইখিনি মানুহে যাতে আগন্তুক দিনত অখণ্ড ভাৰতৰ যাতে এগৰাকী মহান ভাৰতীয় হিচাপে যাতে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থাটো কৰা হৈছে অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এটা কথা স্পষ্ট অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা কি হিন্দুৱে হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহব
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে নিৰ্দেশনা জাৰি কৰাৰ আগতে আচলতে এটা কথা স্পষ্ট কৰা উচিত, যদি নাগৰিকত্ব সংশোধনী আইনখন খিলঞ্জীয়া বিৰোধী নহয়, যদি নাগৰিকত্ব সংশোধনী আইনখন অপকাৰী নহয়, জাতি বিৰোধী নহয়, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক ইয়াৰ আওতাৰ পৰা কিয় বাহিৰত ৰখা হৈছে? ষষ্ঠ অনুসূচীৰ এলেকাধীন জেগাসমূহক ইয়াৰ আওতাৰ পৰা কিয় বাহিৰত ৰখা হৈছে? এতিয়া নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল এই চাৰিখন ৰাজ্য ইনাৰ লাইন পাৰ্মিট আছে কাৰণে কাৰ আওতাৰ পৰা বাহিৰত আছে? ষষ্ঠ অনুসূচীত থকা হিচাপে মেঘালয়ৰ ৯৮% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে? ত্ৰিপুৰাৰ প্ৰায় ৬৭% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে? অসমৰো বিটিআৰ অঞ্চলৰ ৫খন জিলা, পাৰ্বত্য জিলা ৩খন, ৮খন জিলা কাৰ আওতাৰ পৰা বাহিৰত আছে? যদি কাখন এই গোটেই অঞ্চলসমূহৰ কাৰণে অপকাৰী, তেতিয়াহ'লে ষষ্ঠ অনুসূচীৰ এলেকাধীন নোহোৱা বাকী জিলাকেইখন অসমৰ কিহৰ কাৰণে কাৰ আওতাত ৰখা হৈছে? এটা একদম বুনিয়াদী প্ৰশ্নৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত। কাখন যদি বাক্সাত বেয়া, কাখন যদি তামোলপুৰত বেয়া, কাখন নলবাৰী আৰু বৰপেটাত কি ধৰণেৰে ভাল হ'ব পাৰে? কাখন যদি কাৰ্বি আংলঙত বেয়া, কাখন হোজাই আৰু মৰিগাঁৱত কি ধৰণেৰে ভাল হ'ব পাৰে? বিদেশীক অসমত পাৰ পুখুৰী খেলিবলৈ মাতিছে নেকি তেওঁলোকে? ৰাস্তাটো পাৰ হৈ দিলে বাক্সা তেওঁলোক নাগৰিক নহয়, ৰাস্তাটো পাৰ হৈ দিলে নলবাৰীত তেওঁলোক নাগৰিক হয়। বিদেশীক লৈ পাৰ পুখুৰী খেলিব বিচাৰিছে নেকি? আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ আছিলে যে কাৰ জৰিয়তে মাত্ৰ ৮জনেহে নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে, অসমৰ মানুহে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। তেতিয়াই আমি কৈছিলো কেৱল ৮জনক নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে ৫জন অসমীয়াক গুলিয়াই হত্যা কৰা হল নেকি? এতিয়া ৮জনে নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে, সেই সংখ্যাটো হিমন্ত বিশ্ব শৰ্মাই খুব জোৰকৈ কৈ থাকে। কিন্তু কিমান অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে, সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰা উচিত। কিমান বিদেশী নাগৰিকৰ গোচৰ প্ৰত্যাহাৰ কৰি কিমান সংখ্যক অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে, সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰক সাহস আছে যদি। মুঠতে স্পষ্ট কথা, অসমত অবৈধ বিদেশীক হিন্দু মুছলমানৰ নামত ভাগ কৰি কোনো কাৰণত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিলে মানি লোৱা নহব। বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ ধৰ্ম নাই, বিদেশী। ঐতিহাসিক অসম আন্দোলন, ৮৬০ গৰাকী শ্বহীদ আৰু তাৰ পিছত অসম চুক্তি। অসম চুক্তিয়ে স্পষ্টভাৱে কৈছে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কি হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব, আৰু ছাত্ৰ সন্থাই অসমত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যাটোৰ অসম চুক্তিৰ আধাৰত আমি সমাধান হোৱাটো বিচাৰো। এই ধৰণেৰে অসমৰ প্ৰতি যি ৰাজনৈতিক অবিচাৰ, যি বঞ্চনা, যি শোষণ চলি আছে, সেই কথা কোনো কাৰণত মানি লোৱা নহব। আমাৰ স্পষ্ট দাবী, যি ধৰণেৰে ইনাৰ লাইন পাৰ্মিট থকা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহক কাৰ আওতাৰ পৰা বাহিৰত ৰখা গৈছে, যি ধৰণেৰে অসমৰ পাৰ্বত্য জিলা ৩খন আৰু বিটিআৰৰ ৫খন জিলা, মুঠ ৮খন জিলাক কাৰ আওতাৰ পৰা বাহিৰত ৰখা গৈছে, সেই ধৰণেৰে অসমৰ বাকী অঞ্চলসমূহকো কাৰ আওতাৰ পৰা ৰেহাই দিব লাগে। সমগ্ৰ অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাখন প্ৰত্যাহাৰ কৰিব লাগে, আৰু অসম চুক্তিৰ আধাৰত বিদেশীৰ ধৰ্মৰ ভাগ নকৰাকৈ বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান হ'ব লাগে। ৭১ চনৰ পূৰ্বে অহা সকলো থাকিব, ৭১ চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগিব আৰু তেওঁলোক বহিষ্কাৰ কৰিব লাগিব। স্পষ্ট কথা, এই নিৰ্দেশনা মানি নলওঁ আৰু কাইলৈ অসমৰ প্ৰতিখন জিলা সদৰত অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত